চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে নেলি পলাশগুৰিৰ ৰাইজ আৰক্ষীৰ চকুত ধুলি দি ৰাজপথৰ সলনি গাঁৱলীয়া পথেৰে সৰবৰাহ কৰিছিল গৰু চোৰাং গৰু সৰবৰাহকাৰীয়ে গাঁৱলীয়া পথেৰে সৰবৰাহ কৰাৰ সময়ত ৰাইজৰ জালত পৰে গৰু ভৰ্তি চাৰিচকীয়া বাহন উত্তেজিত ৰাইজে ভাঙি পেলাই গৰু কঢ়িওৱা বাহনৰ আইনা পৰ্যন্ত AS01 QC 4773 নম্বৰৰ গাড়ীখনত আছিল 13টা গৰু সৰবৰাহ কৰা গৰুকেইটাৰ নাছিল কোনো নথিপত্ৰ আজি আমি মোটামুটি 10-15 দিন ধৰি মানে আমি ইয়াত পহৰা দি আছিলো আজি মোটামুটি ধৰক 4টা মান বজাত এই গাড়ীখন আৰু 8-9টা গৰু কৰায়ত্ব কৰিবলৈ সক্ষম হৈছো আমি বহুত দিন আমি মানে ৰাতি পহৰা দিছিলো কিন্তু আমি ধৰিবলৈ সক্ষম হোৱা নাছিলো কিন্তু আজি আৰু আমি ৰাস্তাটো গাঁত খান্দিছিলো কিন্তু আজি মানে আমি ইমান দিন কষ্ট কৰি থাকাৰ ফলটো আমি পালো এখন গাড়ী ধৰিছো আমি এই গাড়ীখনৰ গৰু আছিল গাড়ী জব্দ কৰাৰ লগতে ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দুজনক লগতে ড্ৰাইভাৰ এজন মুছলিম মানুহ আৰু মহেশ্বৰ পাটৰ বুলি ট্ৰাইবেল মানুহ ডাবৰঘাটৰ তেওঁক ধৰি আমি পুলিচক চমজাই দিছো ৰাইজৰ অভিযোগ গৰুৰ অবৈধ সৰবৰাহত জড়িত স্থানীয় ডাবৰঘাটৰ পৱন পাটৰক সহযোগ কৰি আহিছিল একাংশ স্থানীয় যুৱকে আৰু তেওঁলোকে কোৱা মতে ডাবৰঘাটৰ পৱন পাটৰ নামৰ মানুহজনে এই গৰু সৰবৰাহকাৰীৰ লগত জড়িত বুলি কৈছে সিহঁতে মানে এই যি দুজনক ধৰিছো আৰু সিহঁতে কোৱা মতে পৱন পাটৰ জড়িত এইটো চোৰাঙে হ'ব লাগে আমাৰ মতে এইটো নিশ্চয় চোৰাং হ'ব নহ'লে ৰাতি কিয় আহিব যদি কিনা গৰু হ'লেহেঁতেন ৰাতি নাহিলেহেঁতেন দিনত আহিলেহেঁতেন গৰুৰ চোৰাং সৰবৰাহকাৰী গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ এই ৰাস্তা দেখাই দিয়া মানুহটো হ'ল আমাৰ গাঁৱৰে আছে 3জন এজন হৈছে পল দাস আৰু এজন হ'ল পদেন আমচং আৰু এজন হ'লে ৰবি পাটৰ বুলি এইটো মই কোৱা কথা নহয় এইটো তাৰমানে যিকেইজন গাড়ীত আছিলে ব্যক্তি সিহঁতে কোৱা কথাটোহে মই কৈছো আৰু আমি ডকুমেণ্ট চাইছিলো একো ডকুমেণ্ট সিহঁতে চাবমিট আমাৰ আগত কৰিব পৰা নাই গৰু এইটো ডাবৰঘাট হয় এইটো আমজং বুলি এটা ঠাই আছে তালৈকে লৈ যায় বুলি আমি আমাৰো বহুত মানুহে দেখি আহিছে তাতে বোলে দাগ হয় তাতে হেৰি হয় তাত খাচিয়াবোৰ আহে তাৰ পৰাই কিনি সেনেকৈ আকৌ সিফালে মেঘালয় পৰে আমজংটো মেঘালয় পৰে তাৰমানে এইটো তাৰমানে শ্বৰ্টকাট ৰাস্তা আৰু সেইটো কাৰণে এইটো ৰাস্তা ইউজ কৰিছিলে উল্লেখ্য নেলি টুপাতলি আদি অঞ্চল সম্প্ৰতি গৰু চোৰৰ ঘাটি হৈ পৰিছে বিভিন্ন অঞ্চলৰ পৰা নেলি টুপাতলি হৈ গৰু চোৰে মেঘালয়লৈ নিৰ্বিঘ্নে সৰবৰাহ কৰি আহিছে চোৰাং গৰু দীৰ্ঘদিনৰ পৰা এনেদৰেই গৰু চোৰে অঞ্চলটোত ঘাটি পতাত অতিষ্ঠ হৈ পৰিছিল স্থানীয় ৰাইজ জাগিৰোডৰ পৰা তুলসী মান্তা প্ৰাগ নিউজ